এতিয়ালৈকে নাগৰিকসকলক নিৰাপত্তা দি আছো বহুত চেষ্টা কৰি বহুত মোবিলাইজ কৰি বহুত কষ্ট কৰি এতিয়ালৈকে আপোনালোকে দেখিছে যে শিৱসাগৰৰ নাগৰিকসকলক এতিয়ালৈকে নিৰাপত্তা দি থকা হৈছে শৃংখল চলিহা চিটু বৰুৱা হতে বহুত চেষ্টা কৰাৰ পাছতো শিৱসাগৰখন এতিয়ালৈকে জ্বলাব পৰা নাই এজনো শিৱসাগৰীয়া তেওঁলোকৰ লগত ওলাই আহি মিয়া ঘৰ জ্বলাবৰ কাৰণে মিয়া ঘৰ ভাঙিবৰ কাৰণে এতিয়ালৈকে ওলাই অহা নাই তাৰ কাৰণে যি পৃষ্ঠভূমি তৈয়াৰ কৰিব লাগে প্ৰশাসনিকভাৱে বা ৰাইজৰ মাজত যিটো পৃষ্ঠভূমি তৈয়াৰ কৰিব লাগে বুদ্ধিজীৱী সমাজৰ মাজত যিটো পৃষ্ঠভূমি তৈয়াৰ কৰিব লাগে সেইটো তৈয়াৰ কৰি শিৱসাগৰত যাতে হিন্দু মুছলমানৰ সংঘাত নহয় শিৱসাগৰত যাতে সাম্প্ৰদায়িক সংঘৰ্ষ নহয় তাৰ কাৰণে সকলো চেষ্টা কৰিছো আৰু আজিৰ দিনটো পৰ্যন্ত শিৱসাগৰক সুৰক্ষিত কৰি ৰাখিছো শিৱসাগৰৰ নাগৰিকসকলক সুৰক্ষা দিছো কিন্তু কোন সময়ত বিজেপি চৰকাৰ আৰএছএছৰ সহযোগত শৃংখল চলিহা হতে হিন্দু আৰু মুছলমানৰ সংঘাত লগাই সংঘৰ্ষ লগাই তাৰ কোনো গ্যাৰান্টি নাই আৰু সেইকাৰণে মই অতি স্পষ্ট ভাষাৰে এতিয়া এই বিজেপি চৰকাৰখনক ভাঙি এই বিজেপি চৰকাৰখনক অতৰাই ইয়াক ৰাষ্ট্ৰপতি শাসন প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো